নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ডিচেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ পোষ্ট অফিচৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 2000 কোটি টকা আৰু কোনবোৰ মহিলা আৰু পুৰুষৰ পোষ্ট অফিচৰ একাউণ্টত টকা সোমাব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ চৰকাৰে বিতৰণ কৰি আছে ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰত 40 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা কেতিয়া লাভ কৰিব চিন্তা কৰি আছে মহিলাসকলে, আৰু ইয়াক লৈ মহিলাসকলে চিন্তা কৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই 10,000 কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা। আৰু 10,000 টকা পাবলৈ হ'লে অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ লগত NPCI আৰু DBT লিংক কৰক, অন্যথা আপুনি 10,000 কোটি টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সলনি পঞ্চায়ত নিৰ্বাচনৰ নিয়ম। প্ৰাৰ্থীৰ যোগ্যতাৰ বাবে লাগিব 12বিধ নথি। তালিকাত কি কি নথিপত্ৰ আছে সম্পূৰ্ণকৈ জানি লওক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12বিধ নথি। বাকী যায় প্ৰমাণপত্ৰ, লগতে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। কেৱল এয়াই নহয়, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। জাতিগত প্ৰমাণপত্ৰ লাগিব। ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ আৰু শেহতীয়া খাজনা ৰচিদ লাগিব। শপতনামা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। আঞ্চলিক পঞ্চায়তৰ লগতে NOC প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট লাগিব। আৰু আপোনালোকৰ সকলোৱে এখন নতুনকৈ বেংক একাউণ্ট খুলিব লাগিব। কেৱল এয়াই নহয়, প্ৰস্তাৱৰ নথি, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ লাগিব। আৰু প্ৰস্তাৱকৰ নথিও লাগিব, লগতে গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ লাগিব। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম সলনি হ'ব। আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদৰ 70% দলীয় প্ৰতীকত নহয়। কেৱল এয়াই নহয়, 30%হে দলৰ প্ৰতীকত নিৰ্বাচনত অনুষ্ঠিত হ'ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নেকি? 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। কোনে কোনে লাভ কৰিব এই টকা? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমৰ্থন নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰা নাই, শীঘ্ৰে আপডেট কৰি লৈ লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান কাৰ্ড, আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্ট, পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব এখন OTP।
ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো হয় বন্ধু বান্ধৱীসকল লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ আৰু যিসকল ব্যক্তি ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তি নতুনকৈ কৰিব পাৰিব আবেদন আৰু আজি হৈছে শেষ সময়সীমা আৰু আজিৰ দিনৰ ভিতৰত যিসকল ব্যক্তি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে তাৰ পিছতে বন্ধ হৈ যাব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ তাৰ পিছত অসমবাসী ৰাজক জনসাধাৰণৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি অনলাইনৰ মাধ্যমত ইউপিআই লেনদেন কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইবাটাও নতুন নিয়ম সলনি হৈছে ইউপিআই লেনদেনক লৈ অনলাইন পেমেণ্ট কৰা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ইউপিআই লেনদেনত আহি গ'ল নতুন নিয়ম অনলাইন পেমেণ্ট কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে ইউপিআই লেনদেনত আহি গ'ল নতুন নিয়ম এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দৈনিক ইউপিআই লেনদেনৰ নিয়মত আহিছে ডাঙৰ পৰিৱৰ্তন ইউপিআই ট্ৰেনজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে যদিও সাধাৰণ ইউপিআই লেনদেনৰ সময়সীমা নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল ইউপিআই পদ্ধতি অনলাইন পেমেণ্টত নম্বৰ 1 আমাৰ ভাৰত সকলো জানে যে ইউপিআই আৰু এনপিচিআই লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে ইউপিআই লেনদেনৰ সীমা 1 লাখ টকাকৈ কেৱল এয়াই নহয় আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে চেণ্ট্ৰেল বেংক আৰু ইউনিয়ন বেংক আৰু ইণ্ডিয়ান বেংক ইউকো বেংক আৰু তালিকাত বহুকেইটা বেংক উল্লেখ কৰা আছে বেংক অফ মহাৰাষ্ট্ৰ কানাডা বেংক অফ বৰোদা পাঞ্জাৱ নেশ্যনেল বেংক আৰু এইসমূহ বেংকৰ কথা সম্পূৰ্ণকৈ উল্লেখ কৰিছে পাঞ্জাৱ আৰু হিন্দ বেংক এক্সিছ বেংক এইচডিএফচি বেংক আইচিআইচিআই বেংক লগতে বন্ধন বেংক আইডিএফচি বেংক আইডিবিআই বেংকৰ দৈনিক ইউপিআই লেনদেনৰ সীমা 1 লাখ টকা কিন্তু অতি শীঘ্ৰে প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈকে কৰিব পাৰিব লেনদেন ইউপিআই পৰিশোধৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰবিআইয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত এমপিচিৰ বৈঠকত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি এটা ডাঙৰ ঘোষণা কৰিছে আৰবিআইৰ তৰফৰ পৰা আৰু নতুন বছৰত এই ক্ষেত্ৰত নতুন নিয়ম সলনি হ'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনসাধাৰণৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিমাহে মহিলা একাউণ্টত সোমাব 1000 টকা নিৰ্বাচনৰ পিছতে চৰকাৰে দিব 2100 টকা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলক লৈ মহিলাসকলৰ বাবে দিলে এটা ভাল খবৰ চৰকাৰে 1000 টকাকৈ প্ৰদান কৰিব মহিলাসকলক প্ৰতিমাহে পোনপটীয়াকৈ একাউণ্টত সোমাব ধনৰাশি 18 পৰা 60 বছৰ বয়সৰ মহিলাই পাব এই টকা মহিলা সন্মান আঁচনিত জনোৱা হ'ল অনুমোদন শাসনৰ গাদী অটুট থাকিলে চৰকাৰে মহিলাক দিব 2100 টকা দিল্লীত মহিলাৰ বাবে আম আদমি পাৰ্টিয়ে ল'লে ডাঙৰ সিদ্ধান্ত অৰবিন্দ কেজৰিৱালে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় বন্ধু বান্ধৱীসকল অৰবিন্দ কেজৰিৱালে কৰিলে কেইবাটাও বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'